हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल डियर फ्रेंड्स मोर चैनल जोगेदी गणितबोर अति सहज उपायत उपस्थापन करा হয় और प्रतिटी गणित तुम्हारे अति सहजे बुझी पाबा गति चैनल सबसक्राइब करिबा और ओसर थका नोटिफिकेशन घंटा ऑन कर दिबा। क्वेश्चन नंबर 4 एरिया ऑफ ए रेक्टेंगल इज 24 सेंटीमीटर स्क्वायर। यार अर्थ एटा रेक्टेंगल बा आयतर काली हुईसे 24 वर्ग सेंटीमीटर। If the length of the rectangle is 6 and 2/3 centimeter, then what its breadth? यार अर्थ यदि एटा रेक्टेंगलटोर दैर्घ्य 6 समस्त 3/2 सेंटीमिटार হয় তেতিয়াহলে তার ব্রেথ বা প্রস্থ কিমান। ইয়ার অর্থ যদি একেলগে কোৱা হয় এটা রেক্টেংগল বা আয়তৰ কালি হৈছে 24 বর্গ সেন্টিমিটার আৰু সেই রেক্টেংগলটোৰে দৈর্ঘ্য যদি 6 সমস্ত 3/2 সেন্টিমিটার হয় তেতিয়াহলে তার প্রস্থ কিমান। এই প্রশ্নটোৰ সমাধান মই দুটা পদ্ধতিত কৰিম, দুটা পদ্ধতি তোমালোকে অতি সহজে বুজি পাবা। তো ইয়াৰ সমাধান তোমালোকে এইদৰে কৰিবা। প্ৰথমে আমি যিবোৰ ইনফরমেশন বা তথ্য দিয়া আছে সেইবিলাক আগত লিখি লম। যেন এৰিয়া অফ দ্য ৰেক্টেংগল, এৰিয়া অফ দ্য ৰেক্টেংগল इक्वल टू 24 सेंटीमीटर स्क्वायर। ये और दिया है लेंथ, लेंथ इक्वल टू 6 2/3 सेंटीमीटर। এইটো তোমালোকে চোৱা এইটো মিক্স ফ্ৰেকশনত আছে বা মিশ্র ভগ্নাংশ। মিক্স ফ্ৰেকশনত থাকিলে আমি এইটো ইমপ্ৰপাৰ ফ্ৰেকশন বা অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰি লম, কাৰণ আমি সমাধান কৰোতে অপ্ৰকৃত ভগ্নাংশত কৰিবই লাগিব। তাৰ কাৰণে উপায়টো কি চাই লোৱা। ইয়াৰ তলত যি সংখ্যা আছে অৰ্থাৎ ডিনোমিনেটৰ যি আছে সেইটোৱে লিখিবা আৰু ওপৰত কি হ'ব এই দুটা পূৰণ কৰি সেই পূৰণফলৰ লগত 2 যোগ কৰিব লাগিব। 3 × 6 18 + 2 20 অৰ্থাৎ আমি পালো 20/3 সেন্টিমিটার। এতিয়া আমি উলিয়াব লাগিব ব্ৰেথ। যেটো উলিয়াব লাগিব হেতু আমি x বুলি ধৰি লম। লেট দা ब्रेथ बी x सेंटीमीटर। ब्रेथटो आम x सेंटीमीटर बोल धरिलो। इतना आम कि लिखिम तुम्हारे चुआ, तुम्हारे निश्चय एरिया अफ रेक्टेंगलर फर्मुला जाना और जो ना जाना तुम्हारे इतना जानिब पारिबा। नाउ एरिया अफ रेक्टेंगल, एरिया अफ रेक्टेंगल फर्मुला कि लेंथ इनटू ब्रेथ, लेंथ इनटू ब्रेथ। तुम्हारे शर्टकाट L × B लिखा। इतना एरिया अफ रेक्टेंगलर फर्मुला लिखिलु। तुम्हारे मन करा एरिया अफ रेक्टेंगल दिया आछे 24। तो ये एरिया अफ रेक्टेंगलर ठाईत कि लिखिम 24 इक्वल टू लेंथ इनटू ब्रेथ। लेंथ दिया आछे, लेंथ किमान दिया आछे 20/3 इनटू साइन टू दिबा और ब्रेथ, ब्रेथ तो दिया नाई সেইটো আমি এজিউম কৰিছো বা ধৰি লৈছো x, গতিকে ব্ৰেথৰ ঠাইত আমি লিখিম x। এতিয়া তোমালোকে মন কৰা আমি উলিয়াব লাগিব x। x যদি উলিয়াব লাগে x টো এটা সাইডত ৰাখিম, বাকিবোৰ বেলেগ সাইডত লৈ যাম। তো x টো যেহেতু সোফালে আছে সোফালে ৰাখি দিও আৰু x ৰ লগত পূৰণ হৈ থকা 20/3 বাওফালে লৈ আহিম। এতিয়া তোমালোকে চোৱা বাওফালে আমি কি কৰিব লাগিব 20/3 एक्सर लगत पूरण हो आसे। तो ये साइड कि हम हरण हम। तो 24 हरण 20/3 इक्वल टू एक्स। ये तुम्हारे जो बुझी नपा मैं आको एबार कैसो जे 20/3 एक्सर लगत पूरण हो आसे। यदि साइड चेंज करा है अर्थात सोफालर पर बाओफाल बा बाओफालर पर सोफाल तेतियाहले पूरणटो हरण हम, गति के 20/3। इतना नेक्स्ट लाइन आम कि करिम ये हरण तो पूरणचिन करिम। तो हरण तो जो पूरणचिन करूँ ये कि हम पूरणचिन दियार लगे लगे हरणर सोफाले थका संख्या तो रेसिप्रोकल हम माने प्रतिक्रम अर्थात उलटी যাব। तो 3 ऊपरत 20 तलत इक्वल टू एक्स। इतना आम कटाकटी करिम चाइ लवा ये 24 और 3 ऊपरत और तलत 20
ওপৰত থকা সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি যদি কাটো চাই লোৱা 4 দি এৰে কাটিব পাৰি 2 দিও কাটিব পাৰি 4 দি কাটিলে এটো 5 আর 4 দিয়ে কাটিলে 6 আৰু তো কাটিব নোৱাৰি গতিকে আমি এতে কি লিখিম ওপৰত আছে 6 * 3 গতিকে 6 * 3 হ'ব 18 তলত 5 = x তো x ৰ মান আমি কি পালো 18/5 এইটোৱে উত্তৰ হ'ব আছে 18/5 এটুক আমি কিন্তু আকৌ মিক্স ফ্ৰেকশন কৰিব পাৰি তো মিক্স ফ্ৰেকশন কেনেকৈ কৰা হ'ব এবাৰ চাই লোৱা আমি 5 দি তলৰ সংখ্যাটো দি ওপৰটো হৰণ কৰিম তো 5 দি যদি 18 ক হৰণ কৰো 5 * 3 15 মাইনাস কৰিলে 3 তো ইয়াতে কি হ'ব চাই লোৱা আমি যে এনসারটো পালো সেই এনসারটো হ'ব মাজত আৰু তলত কি আছিল তলত 5 আছিল তলত 5 এ থাকিব আৰু এই যে রিমাইন্ডার অর্থাৎ 18 আমি 18 ক হৰণ কৰিছো তো 18 ৰ পৰা যেটো অলপ ৰৈ গৈছে মানে যেটো রিমাইন্ডার বা অবশিষ্ট বুলি কোৱা হয় হেতু ওপৰত যাব তো 3 and 3/5 = x x তো আমি ব্ৰেড বুলি ধৰিছো তো আমি এনসার লিখিম therefore the breadth = 3/5 centimeter এই প্ৰশ্নটো মই এতিয়া আৰু এটা পদ্ধতিত সমাধান কৰি দেখুৱাম এটো আৰু এটা পদ্ধতি কিদৰে সমাধান কৰিম তাৰ কাৰণে মই এটা ফৰ্মুলা দিম সেই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা হেতু কি মই ফৰ্মুলাটো ইয়াতে লিখিমে আমি ফাইন কৰিব লাগিব ব্ৰেডথ এৰিয়া বা কালিৰ পৰা ব্ৰেডথ আমি কেনেকৈ উলিয়াব পাৰি চাইলো ফৰ্মুলাটো হৈছে ব্ৰেডথ = চাইলো ব্ৰেডথ = মনত ৰাখিবা ব্ৰেডথ = কি হ'ব এৰিয়া হৰণ লেংথ এটো তোমালোকে মনত ৰাখিব লাগিব ব্ৰেডথ = এৰিয়া ডিভাইডেড বাই লেংথ যদি আমি লেংথ ফাইন কৰিব লাগে তে লেংথ = এৰিয়া ডিভাইডেড বাই ব্ৰেডথ হ'ব মনত ৰাখিবা এৰিয়াক যদি লেংথ দি ডিভাইড কৰা ব্ৰেডথ পাবা অৰ্থাৎ কালিক দৈৰ্ঘ্যৰে হৰণ কৰিলে প্ৰস্থ পাবা আৰু কালিক প্ৰস্থৰে হৰণ কৰিলে দৈৰ্ঘ্য পাবা তো ব্ৰেডথ = কি হ'ব এটা তোমালোকে চোৱা এৰিয়া দিয়াই আছে এটা হৈছে 24 হৰণ লেংথ হৈছে 20/3 এতিয়া আমি হৰণটো যদি পূৰণচিন কৰো হৰণৰ পিছত থকা সংখ্যাটো ৰেচিপ্ৰকাল হ'ব অৰ্থাৎ উলটি যাব এতিয়া যদি কটাকটি কৰো এটো 4 দি কাটিলে 6 4 দি কাটিলে 5 তো আমি ওপৰত পাম 6 * 3 18 আর তলত 5 এটো যদি আমি আকৌ মিক্স ফ্ৰেকশন কৰো তোমালোকে গমে পাইছা এটো হ'ব 3 and 3/5 তো ব্ৰেডথ = 3 and 3/5 সেন্টিমিটার এটোৱে ইয়াৰ এনসার এনেদৰে কৰিব কাৰণে তোমালোকে এটো মনত ৰাখিব লাগিব কোৱেশ্চন নম্বৰ 5 a ribbon of 12.5 meter long is divided into 10 equal parts ইয়াৰ অৰ্থ এটা রিবন বা ৰঙীন ফিতা যাৰ দৈৰ্ঘ্য 12.5 মিটাৰ ডিভাইড কৰা হৈছে 10টা ইকুয়াল পার্ট অর্থাৎ এটা রিবন বা রঙিন ফিতাক 10টা সমান অংশত ভাগ করা হয়েছে হোয়াট ইজ দ্য লেংথ অফ ইচ পার্টস ইচ পার্ট বা প্রতি টুকুরার দৈর্ঘ্য কিমান এটা রিবনক 10টা সমান ভাগত ভাগ করা হয়েছে সেই প্রতিটো ভাগৰ দৈৰ্ঘ্য কিমান তো রিবনটোৰ মোট যিমান দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো 10 এৰে হৰণ কৰিলে আমি উত্তৰটো পাম তো ইয়াৰ প্ৰথমে আমি আগত লিখি লও রিবনটো কিমান দৈৰ্ঘ্যৰ আমি লিখম length of ribbon equal to তো রিবনটোৰ length কিমান 12.2 মিটার চাই লোৱা এটো মিক্স ফ্ৰেকশন আছে আৰু আমি কোৱেশ্চনটো সলভ কৰোতে আমি অফ কোর্স এটো ইম্প্ৰপাৰ ফ্ৰেকশন কৰিব লাগিব গতিকে ইয়াতে আমি ইম্প্ৰপাৰ কৰি দিও এটো যদি আমি ইম্প্ৰপাৰ কৰো কি পাম তলত 2 আছে তলত 2 এ থাকিব ডিনোমিনেটৰ যি থাকে হেতুৱে থাকে আর নিউমারেটর হবো এই দুটার পূরণ করে এটো প্লাস কৰিব লাগিব 2 * 12 24 + 1 25 তো ইমান মিটার এতিয়া এই যে 25/2 মিটার লেংথৰ রিবনক
10টা ভাগ কৰিব লাগিব আৰু তেতিয়াহ'লে আমি লিখিম the length of each part. Therefore the length of each part equal to প্ৰতিটো পাৰ্টৰ লেংথ কিমান হ'ব ৰিবনৰ মুঠ দৈৰ্ঘ্য যিমান আছে 25/2 তাক আমি ডিভাইড কৰিব লাগিব 10 এৰে এতিয়া 10 এৰে ডিভাইড কৰিলে যি পাম হেতুৱে হ'ব প্ৰতি টুকুৰাৰ দৈৰ্ঘ্য এইটো আমি এতিয়া সলভ কৰো চাই লোৱা 10 এর তলত একো নাই মানে আমি 1 দিব পাৰো যিকোনো সংখ্যাৰ তলত 1 আমি লিখিব পাৰো গতিকে 25/2 যেতিয়া আমি হৰণটো পূৰণচিন কৰিম পূৰণচিন দিয়াৰ লগে লগে হৰণৰ সোঁফালে থকা সংখ্যাটো উলটি যাব বা তাৰ ৰেচিপ্ৰকাল বা প্ৰতিক্ৰম লিখিব লাগিব এটো হ'ব এতিয়া আমি ৰিডিউস কৰিব লাগিব চাই লোৱা 25 আৰু 10 ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা আমি ৰিডিউস বা কটাকটি কৰিব লাগে 25 আৰু 10 দুটা সংখ্যাকে 5 এৰে কাটিব পাৰি তো 25 ক 5 এৰে হৰণ কৰিলে আমি 5 পাম আৰু 10 ক 5 এৰে হৰণ কৰিলে 2 পাম তেতিয়াহ'লে আমি কি পালো ওপৰত এতিয়া আছে 5 * 1 5 আৰু তলত 2 * 2 4 এইটো যেহেতু ওপৰৰ সংখ্যা বা নিউমাৰেটৰ ডাঙৰ এইটো ইম্প্ৰপাৰ ফ্ৰেকশন আৰু ইম্প্ৰপাৰ হলে সাধাৰণতে তোমালোকে এইটো মিক্স ফ্ৰেকশন কৰিবা এইটো যদি মিক্স ফ্ৰেকশন কৰো তলৰ ডিনোমিনেটৰ দি 5 ক হৰণ কৰিব লাগিব 5 ক হৰণ কৰিলে আমি পাম এনেকুৱা অৰ্থাৎ ইয়াৰ এই এনসারটো মাজত বহিব তলত 4 আছে 4 এ থাকিব এই ৰিমাইন্ডাৰ বা অবশিষ্ট ওপৰত যাব ইমান মিটাৰ এতিয়া আমাৰ এনসার হৈ গল প্ৰতি টুকুৰা দৈৰ্ঘ্য হৈছে 1 and 1/4 মিটাৰ এতিয়া এটো আমি ডিভাইড কিয় কৰিছো এই কোৱেশ্চনটো অতি সহজে বুজি পোৱা যায় কাৰণ ইয়াতে ডিভাইড বা হৰণ কৰিয়ে পোৱা যাব তথাপি মই এটা উদাহৰণ দিও ধৰি লোৱা তোমাৰ ঘৰত তোমাৰ দেউতাই 20টা আম কিনি আনিলে 20টা আম যদি 4 জনৰ মাজত ভগোৱা যায় প্ৰতিজনে কিমানটাকে পাব এটো কেনেকৈ পাবা তোমালোকে এনে হিসাব কৰি উলিয়াব পাৰিবা যে 20টা আম যদি 4 জনৰ মাজত ভগাই দিয়া যায় এজনে 5টাকে পাব তো এটো কেনেকৈ পাবা একচুয়ালি 20ক 4 ৰে হৰণ কৰিলে 5 পাম অৰ্থাৎ ধৰি লোৱা 20 তাক যদি আমি 4 ৰে হৰণ কৰো আমি 5 পাম এতিয়া একেটা উদাহৰণ যদি আৰু এটা পৰিয়াল ধৰি লোৱা সেই পৰিয়ালটো 20টা আম আনিছে কিন্তু পৰিয়ালটো যদি 10 গৰাকী মানুহ থাকে তেতিয়াহলে প্ৰতি গৰাকী ব্যক্তি কিমানটাকৈ পাব ধৰি লোৱা 20টা আমে আনিলে কিন্তু পৰিয়ালত মানুহ হৈছে 10টা তেতিয়াহলে এজনে কিমানটাকে পাব দুটাকে পাব এই ধৰণৰ অৰ্থাৎ আমি এই সমানে যদি ভগাই দিয়া যায় তেতিয়াহলে আমি কি কৰিম যিমানটা ভাগত ভগাই দিয়া যায় সিমানেৰে হৰণ কৰা হ'ব ইয়াতেও এই 12.5 মিটাৰ দৈৰ্ঘ্য ৰিবনক 10টা সমান ভাগত ভাগ কৰা হৈছে সেই কাৰণে এইটোক আমি 10 এৰে হৰণ কৰিব লাগিব তেতিয়া উত্তৰটো পাম আৰু আমি তেনেকৈ ইয়াৰ উত্তৰটো পাইছো কোৱেশ্চন নম্বৰ 6 3/4 parts of a container is filled with water ইয়াৰ অৰ্থ এটা কন্টেইনাৰ বা বাসনৰ 4/3 অংশ পানীৰে ভৰ্তি হৈ আছে if this volume of water is divided equally into 1/8 parts যদি এইখিনি পানী যিমানখিনি পানী আছে সেইখিনি পানীক 1/8 পাৰ্টছত ইকুয়ালি ভগোৱা হয় অৰ্থাৎ সমানে 1/8 অংশকৈ ভগোৱা হয় how many containers will be required to keep the whole volume of it তেতিয়াহলে কিমানটা কন্টেইনাৰ কিমানটা বাসন লাগিব সেইখিনি পানী অৰ্থাৎ এই বাসনখনত যি পানীখিনি আছে সেইখিনি পানী ৰাখিব কাৰণে মই যদি আকৌ ইয়াৰ অৰ্থটো কও যে এটা বাসনত মোট পানী ভৰ্তি কৰা আছে বাসনটোৰ 4/3 অংশ সেই পানীখিনি আকৌ বেলেগ বাসনত ৰখা হ'ব আৰু বেলেগ বাসনত কিমানকে ৰখা হ'ব যে কন্টেইনাৰটোৰ 1/8 পাৰ্টস অৰ্থাৎ যিখিনি পানী আছে তাক আকৌ ভাগ কৰিব লাগিব কিমানকে ভাগ 1/8 1/8 1/8 এনেকে ভাগ কৰিব লাগিব এনেকে ভাগ কৰি যে পানীখিনি হ'ব সেইখিনি তেনেকুৱা কেইটা ভাগত ৰাখিব লাগিব বা কেইটা সৰু সৰু কন্টেইনাৰ লাগিব অৰ্থাৎ
ইমানখিনি পানীক আমি সৰু সৰু কণ্টেইনাৰত ৰাখিম য'ত পানী থাকিব 1/8 পাৰ্ট এতিয়া ইয়াৰ সলিউশন কৰোঁ তাৰপিছত তোমালোকে আকৌ গম পাবা তো আমি লিখিম ভলিউম অফ ওয়াটার অর্থাৎ পানির পরিমাণ কিমান আছিলে বাছন কৰোঁ এটো 3/4 পাৰ্ট 3/4 পার্টস তার পিছৰ সেন্টেন্সটো লিখিম the water অর্থাৎ পানীখিনি is divided into কিমানটা অংশত ভাগ কৰা হৈছে 1/8 পার্টস অর্থাৎ এইটো হৈছে পানীৰ পৰিমাণ আর এইটো হৈছে কিমানটা পার্টসত ডিভাইড কৰা হৈছে 1/8 পার্টস এতিয়া আমি লিখিম নাম্বার অফ কন্টেইনার্স therefore the number of containers required equal to কিমানটা কন্টেইনার বা বাসন লাগিব এইটো কি দৰে পোৱা হ'ব এইটো এটা ফৰ্মুলাৰ দৰে হয় তোমালোকে মনত ৰাখিবা আমি ওপৰত লিখিব লাগিব যে টোটাল ইট ইজ টোটাল ওয়াটার আর তলত লিখিব লাগিব যে পার্টস অফ ওয়াটার অর্থাৎ ওপৰত আহিব যাক ভগোৱা হ'ব মানে টোটাল পানীটো আৰু তলত আহিব যে সেই পানীখিনি কিমানকৈ ভগোৱা হ'ব এটা চাই লোৱা তো আমি এইটো গমে পাইছো কি লিখিব লাগিব টোটাল ভলিউম অফ ওয়াটার কিমান 3/4 আৰু এইটো কিন্তু মনত ৰাখিবা হৰণ চিন হয় আমি এনেকৈ তলত লিখিব পাৰো তলত আর পার্টস অফ ওয়াটার কিমান 1/8 তো এনেদৰে এইটো যেহেতু এটা ফ্র্যাকশন আমি এই লাইনটোৰ তলত নিলেখাকে আমি হৰণ চিন দিলে হ'ব ডিভিশন চিন এই লাইনটো মানে ডিভিশন চিন আর কিমান পার্টস কৈ ভগোৱা হ'ব 1/8 এইটো এতিয়া চাই লোৱা এইটো হৈছে নাম্বার অফ কন্টেইনার চাই লোৱা 3/4 এই হৰণটো যদি পূৰণ চিন কৰিম তাৰ পিছৰ সংখ্যাটো ৰেচিপ্ৰকাল লিখিব লাগিব উলটি যাব 1 এটা চাই লোৱা 4 আৰু 8 তলৰ 4 আৰু ওপৰৰ 8 কাটিব পাৰি 4 * 1 4 4 * 2 8 তো ওপৰত কি বলো 3 * 2 6 আর তলত 1 তলত 1 লিখার প্রয়োজন নাই গতিকে 6 তো এটুক হল কি নাম্বার অফ কন্টেইনার্স তো নাম্বার অফ কন্টেইনার ইমানটা লাগিব 6 নাম্বারস অর্থাৎ 6টা বা এই কন্টেইনার লাগিব মই বেলেগ এটা এক্সাম্পল লৈছো তেতিয়াহলে তোমালোকে বুজি পাবা কিয় ইয়াতে ডিভাইড কৰিব লাগিব মই যদি এটা উদাহৰণ দিও যে ধৰি লোৱা এটা বাসনত 50 লিটাৰ পানী আছে এটা বাসনত মুঠ পানী আছে ধৰি লোৱা 50 লিটাৰ এতিয়া এই প্ৰশ্নটোৰ দৰে যদি কও যে 50 লিটাৰ পানীখিনি ৰাখিব কাৰণে কেইটা বাসন লাগিব যদি প্ৰতিটো বাসনত 5 লিটাৰ কৈ পানী ৰখা হয় কিমানটা বাসন লাগিব মই কৈছো যে 50 লিটাৰ পানীক সমানে 5 লিটাৰ কৈ ভগাব লাগিব তেতিয়াহলে বাসন কেইটা লাগিব তো এটো কি হ'ব এই যে মুঠ পানী হৈছে 50 তাক হৰণ কৰিব লাগিব প্ৰতিটো বাসনত কিমান কি পানী ৰাখিব লাগিব 5 লিটাৰ তো হৰণ কৰিলে কিমান পাম 10 তাৰ মানে এটো 10টা কন্টেইনার লাগিব ইয়াতো একই কৰা হৈছে কোশ্চেন নাম্বার 7 হাউ মেনি হাফ আর দেয়ার ইন 6/4 ইয়াৰ অৰ্থ 6/4ত কিমানটা 1/2 আছে অর্থাৎ এইটোত কিমানটা হাফ আছে লগতে কৈছে ইলাস্ট্রেট উইথ দ্য হেল্প অফ ডায়াগ্রাম আৰু এটা ডায়াগ্রামৰ সহায়ত এটো ব্যাখ্যা কৰিব লাগে ইলাস্ট্রেট কৰিব লাগে এতিয়া মই কিমানটা হাফ আছে আগত উলিয়াই লও তো এটো কি দৰে কৰিব লাগিব মই লিখিম ডাইৰেক্টলি লিখিম নাম্বার অফ হাফ ইন অর্থাৎ নাম্বার অফ হাফ কিমানটা আছে 6/4ত অর্থাৎ 6/4ত কিমানটা হাফ আছে এটো মনত ৰাখিবা ইয়াতে কাক ডিভাইড কৰা হ'ব 6/4ত গতিকে এটো হৈছে টোটাল মানে টোটাল আমি লিখিম এটো টোটাল
ডিভাইডেড বাই আর ইয়াক যে পার্ট করা হ'ব সেই পার্টবিলাক কি 1/2 লিখিলো পার্ট টোটালক পার্ট দি ডিভাইড কৰিলে আমি কিমানটা পার্ট আছে পাই যাম তোমালোকে টোটাল ডিভাইডেড বাই পার্ট যে লিখিব লাগিব কথা নাই এটো বুজাৰ সুবিধাৰ কাৰণে লিখিলো এতিয়া আমি কাক ডিভাইড কৰিম 6/4 তো টোটাল অর্থাৎ 6/4 ক আমি ডিভাইড কৰিম কিহেৰে ডিভাইড কৰিম পার্ট অর্থাৎ পার্ট হৈছে ইয়াতে 1/2 কাৰণ ইয়াতে কৈছে 6/4 কিমানটা 1/2 আছে তাৰ মানে এইটো এই কোশ্চেনটোৰ কাৰণে এইটো হোল আৰু এইটো হৈছে পার্ট হোলক পার্ট দি ডিভাইড কৰিলে আমি সেই পার্ট কিমানটা আছে পাই যাম এতিয়া 6/4 এই হৰণটো যদি আমি পূৰণ চিন কৰো তাৰ সুফলৰ সংখ্যাটো ৰেচিপ্ৰকাল হ'ব 2 ওপৰত 1 তলত এতিয়া কাটিব পাৰি চাইলা 2 * 2 4 তো আৰু 6/2 এই 2 দি আকৌ কাটিব পাৰি 3 তো ইকুয়াল টু কি বলো 3 তো आंसर হবে যে 3 নাম্বারস তার মানে 6/4 ত তিনিটা 1/2 আছে হ্যাঁ এটো आंसर আমি পাই গলো এটো আকৌ ইলাস্ট্রেট উইথ দ্য হেল্প অফ ডায়াগ্রাম তো ডায়াগ্রামৰ হেল্প দি যদি বুজাব লাগে মই এটা ডায়াগ্রাম আঁকি দেখুৱাইছো আমি ইয়াতে ডিভাইড কৰিব লাগিব 6/4 ক তোমালোকে চাই লোৱা 6/4 এটো एक्चुअली আমি রিডিউস কৰিব পাৰি রিডিউস কি দুটাকে 2 দি কাটিব পাৰি 2 দি কাটিলে 2 * 3 6 2 * 2 4 = 3/2 6/4 আৰু 3/2 একে কথা তো 3/2 কিমানটা 1/2 আছে ডায়াগ্রাম দি দেখুৱাব লাগিব এতিয়া তোমালোকে এতে মন কৰা এই 3/2 এটা ইমপ্রপার ফ্র্যাকশন তো এটা আমি প্রথমে মিক্সড ফ্র্যাকশন করব যদি এটা মিক্সড ফ্র্যাকশন করব তোমালোকে মন করা যে 3/2 মিক্সড ফ্র্যাকশন করলে আমি 2 দি 3 ডিভাইড কৰিব লাগিব 2 দি 3 ডিভাইড কৰিলে 2 * 1 2 1 অর্থাৎ আমি কি পাম এই এটো 2 তলতে থাকিব আর যে आंसरটো পালো ইয়াতে আহিব রিমাইন্ডার উপরে যাব 1 and 1/2 তো এটো আমি কি লিখিম एक्चुअली 1 and 1/2 ইয়াতে এটো হৈছে হোল আর এটো হৈছে ফ্র্যাকশন বা পার্ট এতে মই এটা ডায়াগ্রাম আঁকো এটো হৈছে হোল মানে এটা পূর্ণ এটোৰ কাৰণে মই এটা চিত্ৰটো এই ধৰণে হ'ব চাই লোৱা মই যদি ধৰিলোৱা এনে ধৰণৰ এটা বক্স আঁকিলো তোমালোকে স্কেল দি কৰিবা এটো মই বুজালো এই হোল অর্থাৎ 1 এটো কি হাফ মানে ইয়াৰ হাফ হ'ব ইয়াৰ হাফ জখত কেনেকৈ হ'ব এই ধৰিলো এটো হ'ব এই হাফ হিচাপে যিমানটা হয় ইয়াৰ হাফ এখিনি হ'ব এপ্রক্সিমেটলি এটো আধা ইমান মান হ'ব এই আধা আঁকিলো এটো হৈছে এই 1/2 চাই লোৱা এটো হৈছে 1 এটো হৈছে হাফ এটো 1 এটো হাফ এই 1 টো আকৌ দুটা ভাগ কৰিব পাৰি 1 টো যদি দুটা ভাগ কৰো তো এনেকৈ হ'ব এটো এটা হাফ হ'ব এটো এটা হাফ হ'ব এটা চাই লোৱা এই 1 ত পালো এটা হাফ ইয়াতে এটা হাফ ইয়াতে এটা হাফ তে মোট কেটা হাফ হল 1 2 3 3 হাফ এটো ইয়াতে কৈছে এটো কথাই বুজাইছে যে 6/4 অর্থাৎ রিডিউস কৰিলে 3/2 তাতে কিমানটা হাফ থাকিব ইয়াতে এটা হাফ দুটা হাফ তিনিটা হাফ এটো ইমপ্রপার পৰা মিক্সড ফ্র্যাকশন এই কারণে কৰিছে মিক্সড ফ্র্যাকশনৰ পৰা গম পোৱা যায় তাতে এটা হোল নাম্বার থাকে এই হোল নাম্বারটো গম পোৱা যায় এই হোল নাম্বার মানে গোটেইখিনি হোল নাম্বার বুজাব আৰু এটো হাফ তাৰ মানে হোলৰ আধাটো হাফ বুজাব তো ইয়াতে এটা হাফ দুটা হাফ তিনিটা হাফ মই ডায়াগ্রামটো আৰু বেলেগ প্ৰকাৰো আঁকিব পাৰো আর এনো তোমালোকে চাই লোৱা এইটোৰ পৰা গম পোৱা যায় 3/2 এটো আমি এনেকৈ লিখিব পাৰিছিল তলত 2 থাকক এই 3 টো 1 + 1 লিখিব পাৰো এই 1 + 1 এটো কেনেকৈ লিখিব পাৰে জানা এই 2 গোটেই গিটাৰে ডিনোমিনেটৰ বা হৰ হয় তো মই এই 1 বাই এটা 2 লিখিব পাৰো
প্লাছ চাইন এই পিছৰ 1/2 আৰু এটা হ'ব প্লাছ চাইন দি পেলাই পিছৰ 1/2 আৰু এটা হ'ব তো কেইটা হাফ পালো এটা হাফ দুটা হাফ তিনিটা হাফ তোমালোকে ভাবিবা ইয়াতে দেখোন 1 + 1 + 1 আছে এটো প্লাস কৰি উচিয়ে পাম তলত দেখোন এটা 2 হল এতিয়া তিনিটা 2 কেনেকৈ হল তোমালোকে এই কেটা যদি তুমি ভগ্নাংশ বা ফ্র্যাকশনৰ প্লাস কৰা সোৱাকৈ এটোৱে পাবা যদি চাব খোজা মই এটোও দেখুৱাই দিও চাই লোৱা এই কেটাক যদি প্লাস কৰো আমি কি কৰিব লাগিব এই ডিনোমিনেটৰ এলসিএম উলিয়াব লাগিব যেহেতু গোটেই কেটাতে 2 আছে এলসিএম কি হ'ব 2 হ'ব 2 ৰ লগত 1 পূৰণ কৰিলে 2 গতিকে ওপৰত 1 * 1 1 2 ৰ লগত 1 পূৰণ কৰিলে 2 1 * 1 1 চাই লোৱা এইটোৱে এই তিনটা প্লাস কৰিলে আকৌ এইটোৱে পাবা গতিকে যিদৰে কৰা উত্তৰ আমি 3 পাম ডিয়াৰ স্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু যিমান বেছি বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিব পৰা যায় তোমালোকে শেয়াৰ কৰিবা তোমালোকে যিমান বেছি শেয়াৰ কৰিবা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা মই হিমানে বেছি উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও তৈয়াৰ কৰি আপলোড কৰিম থ্যাংক ইউ